হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আকৌ আহিছোঁ তোমালোকৰ বাবে, বিশেষকৈ যিসকল এইবাৰ ফাইনেল পৰীক্ষা দিব ক্লাছ 10-ৰ আৰু যিসকলে ক্লাছ 10-ত ইলেক্টিভ ছাবজেক্ট এৰাবিক লৈছে তেখেতসকলৰ বাবে মই আকৌ আহিছোঁ। ইয়াৰ আগত আমি এইটো আলোচনা কৰিছোঁ যে 2016 পৰা 2025লৈকে যে ফাইনেল কোশ্চিনবোৰ আছে, এই কোশ্চিনবোৰৰ যিবিলাক কোশ্চিন, এই গোটেই কোশ্চিনবোৰ আমি আলোচনা কৰিম আৰু ইয়াৰ বাবে আমি কেইটামান পইণ্ট নোট কৰিছোঁ, যিবিলাক পইণ্ট এইটো হয়। চ' ইয়াৰ বিষয়ে মই ইয়াৰ আগৰ যিটো ভিডিঅ' আছে এইটোত আমি ডিটেইলছ আলোচনা কৰিছোঁ। চ' আজি যিটো আমি আলোচনা কৰিম এইটো হ'ল যে এই যে গল্পৰ পৰা প্ৰশ্নসমূহ আমি আলোচনা কৰিম। চ' আহক এতিয়া আমি আলোচনা কৰোঁ। এইটো হ'ল গল্পৰ পৰা প্ৰশ্নসমূহ, ইয়াত উল্লেখ কৰা আছে গল্পৰ পৰা প্ৰশ্নসমূহ। প্ৰথম যিটো আমি আলোচনা কৰিম এইটো হ'ল 2016 চনৰ যিবিলাক কোশ্চিন আহিছে ফাইনেল পৰীক্ষাত, এই কোশ্চিনবোৰ আমি আলোচনা কৰিম আৰু ইয়াৰ লগতে এই কোশ্চিনৰ যি এনচাৰ আছে এই এনচাৰখিনিও আমি আলোচনা কৰিম আৰু ইয়াৰ পিছত আপোনালোকে এনচাৰখিনি পাই যাব। আৰু কাৰোবাৰ যদি এই এনচাৰখিনি কোশ্চিন আৰু এনচাৰখিনিৰ যদি প্ৰয়োজন হয় PDF ফাইল, তেনেহ'লে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকক কৈ দিম যে PDF ফাইলটো আপুনি কেনেকৈ পাব। চ' আহক আমি আৰম্ভ কৰোঁ। তোমাৰ যিবিলাক ষ্টুডেণ্ট এইবাৰ ফাইনেল পৰীক্ষা দিব তেখেতসকলৰ ওচৰত যদি আগৰ যদি ফাইনেল কোশ্চিন থাকে তেনেহ'লে অলপ ভাল হ'ব, কাৰণ ফাইনেল কোশ্চিনবোৰ চালে বহুত উপকাৰ হয় আৰু। চ' এই কোশ্চিনত 1 নম্বৰ কোশ্চিন দিয়া থাকে যে আজিব বিল আৰবিয়া, অৰ্থাৎ আৰবিত উত্তৰ দিয়া। এই কোশ্চিন আগত আছিল 15টা, এতিয়া 17টা অথবা 18টা কোশ্চিন দিয়া থাকে। তাৰ ভিতৰত 10টা মান লিখিবলৈ কোৱা হয়, অৰ্থাৎ 18 অথবা 17টা কোশ্চিন থাকে, তাৰ ভিতৰত 10টা মান লিখিব লাগিব। চ' 2016 চনত আহিবলগীয়া কোশ্চিনসমূহ, 1 নম্বৰ যিটো কোশ্চিন আহিছে এইটো হ'ল লিমানিল হাম ফি সূরাতিল ফাতিহা, অৰ্থাৎ সূরা ফাতিহা যে আছে প্ৰথম পাঠৰ যিটো পাঠ, প্ৰথম অধ্যায়, প্ৰথমতে সূরা ফাতিহা আছে অৰ্থাৎ আলহামদু সূরা। এই সূৰাৰ পৰা এই কোশ্চিনটো আহিছে যে সূরা ফাতিহা যে আছে, সূরা ফাতিহাৰ ভিতৰত সকলো প্ৰশংসা, সমস্ত প্ৰশংসা কাৰ বাবে কৰা হৈছে। আমি জানো যে সূরা ফাতিহাত সকলো প্ৰশংসা, সমস্ত প্ৰশংসা কেৱল আল্লাহৰ বাবে, সৃষ্টিকৰ্তাৰ বাবে কৰা হৈছে। চ' ইয়াৰ এনচাৰখিনি মই পিছত কৈ দিম। প্ৰথমতে আমি কোশ্চিনবোৰ সলভ কৰিম। চ' 1 নম্বৰ কোশ্চিনৰ অৰ্থ কি? লিমানিল হামদু ফি সূরাতিল ফাতিহা, অৰ্থাৎ সূরা ফাতিহাৰ ভিতৰত সমস্ত প্ৰশংসা কাৰ বাবে কৰা হৈছিল? এনচাৰ হ'ব আল্লাহৰ বাবে। 2 নম্বৰ কোশ্চিনটো হ'ল যে মাজা কানে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াফআলু ফি গায়রি হিরা, অর্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমার নবী, বিশ্বনবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গায়রে হীৰা পৰ্বতত কি কৰি আছিল যেতিয়া ওহী অহা নাছিল, অৰ্থাৎ ওহীৰ আগত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গায়রে হীৰাত কি কৰি আছিল। আমি জানো যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ওহী অহাৰ আগত, কোরআন নাজিল হোৱাৰ আগত গায়রে হীৰাত কি কৰিছিল? আল্লাহৰ ইবাদত কৰি আছিল। ইয়াৰ এনচাৰ হ'ব ইয়াতে আব্বাদু, পিছত আমি এইবিলাক কৈ দিম। 3 নম্বৰ কোশ্চিনটো কোৱা হৈছে ইলা মাত লা ইউমিনু হাত্তা বিহাসবি কওলি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, অৰ্থাৎ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোৱা অনুযায়ী কেতিয়ালৈকে কোনো মানুহে মুমিন হ'ব নোৱাৰিব।
কোনো এজন মানুহে মমিন বা বিশ্বাসী হ'ব নোৱাৰিব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা অনুযায়ী কেতিয়ালৈকে যেতিয়ালৈকে নিজে ভাল পোৱা বস্তু তেওঁৰ ভাইৰ বাবে ভাল নাপায়। এইটো কমপ্লিট হাদিছটো লিখিব লাগিব। 2 নম্বৰ পাঠত এই হাদিছবিলাক আছে। চ' এনচাৰখিনি চালে আপোনালোকে ভালদৰে বুজিব পাৰিব। 3 নম্বৰ কোৱেশ্চন কোৱা হৈছে কি 4 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে যে উক্তুব বিতারতিব অর্থাৎ নিয়ম অনুযায়ী তরতিব অনুযায়ী লিখিবলৈ কোৱা হৈছে। লেখা আল আমাল অর্থাৎ কর্মবিলাক আল্লাতি লাহাল মঞ্জিলাতুল আলিয়া ইনদাল্লাহ অর্থাৎ আল্লাহৰ ওচৰত যিবিলাক কৰ্ম বা যিবিলাক আমল অতি গুৰুত্বপূৰ্ণ প্ৰিয় আৰু মৰ্যাদাপূৰ্ণ যিবিলাক আমল এইবিলাক আমল বা এইখিনি আমল তোমালোকে তৰতিব অনুযায়ী লিখিব লাগিব। মানে চিৰিয়াল অনুযায়ী এটাৰ পিছত প্ৰথমতে কি কৈছিল আমি হাদিছটো পঢ়িলে গম পাওঁ যে প্ৰথমতে যেটো আছিল আল্লাহৰ ওচৰত প্ৰিয় আমল এইটো হ'ল নামাজ অৰ্থাৎ সলাত কায়েম কৰা সলাত সময়মতে আদায় কৰা প্ৰথমতে এইটো আছিল। দ্বিতীয় নম্বৰ যেটো আছিল এইটো হ'ল নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰা সেৱা কৰা আৰু 3 নম্বৰত যেটো আছিল এইটো হ'ল আল্লাহৰ ৰাস্তাত বা আল্লাহৰ পথত জিহাদ কৰা। এই তিনিটা হ'ল কৰ্ম আমল যেটো আল্লাহৰ ওচৰত অধিক প্ৰিয় আৰু পছন্দনীয়। সো এই তিনিটা আমল নিয়ম অনুযায়ী তৰতিব অনুযায়ী লিখিব লাগিব। তাৰপিছত 5 নম্বৰটো কোৱা হৈছে লাম্মা কানা ওমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ইয়াসরু ফিল লাইল অর্থাৎ ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ৰাতিৰ ভাগত কিয় ঘূৰি ফুৰিছিল। এইটো 3 নম্বৰ অধ্যায়ৰ পৰা কোৱেশ্চনটো আহিছে যে ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু যে আছিল তেখেতে ৰাতিৰ ভাগত কিয় ঘূৰি ফুৰিছিল। আমি জানো যে ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ওমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ৰাতিৰ ভাগত ঘূৰি ফুৰিছিল কিহৰ বাবে নিজৰ দেশৰ মানুহৰ অৱস্থাৰ বিষয়ে জানিবলৈ ৰাতিৰ ভাগত ঘূৰি ফুৰিছিল। কোনে কি খাইছে কোনে কি অৱস্থাত আছে তাৰ বিষয়ে খা খবৰ ল'বলৈ ৰাতিৰ ভাগত ওমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ঘূৰি ফুৰিছিল। 6 নম্বৰ কোৱেশ্চনটো হ'ল হাল আমিলাতিল ইবনাতু আলামা তলাবতুল উম্মু অৰ্থাৎ ছোৱালীজনীৰ মায়ে এইটো 3 নম্বৰ পাঠৰ পৰা আহিছে যে ছোৱালীজনীৰ মা যে আছে এই ছোৱালীজনীৰ মায়ে ছোৱালীজনক যেটো কৰ্ম বা যেটো কৰ্ম কৰিবলৈ কৈছিল এই কৰ্মখিনি ছোৱালীজনীয়ে কৰিছিল নে উত্তৰ হ'ব না। অৰ্থাৎ ছোৱালীজনীৰ মায়ে ছোৱালীজনীক যেটো কৰিবলৈ কৈছিল এইটো ছোৱালীজনীয়ে কৰা নাই। 7 নম্বৰ কোৱেশ্চনটো হ'ল মা জাৰাতিল হামামাতু ফিন নাহৰি অৰ্থাৎ পাৰচৰাইটোৱে নদীত কি দেখিছিল। পাৰচৰাইটোৱে নদীত কি দেখিছিল। আমি জানো যে পাৰচৰাইটোৱে নদীত এটা অসহায় পৰুৱাক দেখা পাইছে। 7 নম্বৰ ইয়াৰ পিছত আমি 8 নম্বৰটো আৰম্ভ কৰিম। 8 নম্বৰ কোৱেশ্চন এইটো হ'ল যে লিমাজা 8 নম্বৰ কোৱেশ্চন লিমাজা সাহা সাইয়্যিদু মিনাল আলামি অৰ্থাৎ শিকাৰীজনে বেদনাৰ পৰা কিয় চিঞৰিছিল। শিকাৰীজনে বেদনাৰ পৰা কিয় চিঞৰিছিল। আমি জানো যে শিকাৰীজনে বেদনাৰ পৰা চিঞৰিছিল কাৰণ পৰুৱাটোৱে কি কৰিছিল শিকাৰীজনৰ ভৰিত কি কৰিছিল শক্তকৈ জোৰেৰে বেদনাযুক্ত কামোৰ মাৰিছিল যাৰ বাবে শিকাৰীজনে বেদনাৰ পৰা চিঞৰি উঠিছিল। তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো হ'ল যে লাম্মা ফাৰিহা সালিমুন সুমন অৰ্থাৎ সালিম আৰু সুমনে কিয় আনন্দিত হৈছিল। সালিম আৰু সুমনে কিয় আনন্দিত হৈছিল কাৰণ আমি জানো যে সালিম আৰু সুমনে আনন্দিত হৈছিল খেতি পথাৰৰ দৃশ্যবোৰ চাই বা দেখি। এইটো এনচাৰখিনি পাই যাব তোমালোকে। তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো কৈছে 10 নম্বৰ কোৱেশ্চন মান ফাহছ আহমদ অৰ্থাৎ আহমদক কোনে চেকআপ কৰিছিল কোনে পৰীক্ষা কৰিছিল। আমি জানো যে আহমদক ডক্টৰজনে কি কৰিছিল পৰীক্ষা কৰিছিল ডক্টৰজনে কি কৰিছিল চেকআপ কৰিছিল। তাৰপিছত 11 নম্বৰ কোৱেশ্চনটো হ'ল হাল শফি আহমদ অৰ্থাৎ আহমদে আৰোগ্য হৈছিল নে বা ভাল হৈছিল নে বা আদা ইস্তেমালিক দাৱা
অৰ্থাৎ ঔষধ ব্যৱহাৰ কৰাৰ পিছত। এইটো হ'ল যে হাল চাফি আহমদ বা আদা ইস্তেমা আলিদ দাৱা, অৰ্থাৎ আহমদে ঔষধ ব্যৱহাৰ কৰাৰ পিছত আৰোগ্য হৈছিলনে বা আৰোগ্য পাইছিলনে, ভাল হৈছিলনে? আমি জানো যে হ্যাঁ, আহমদে ঔষধ ব্যৱহাৰ কৰাৰ পিছত ভাল হৈছিল। 12 নম্বৰ কোৱেশ্যনটো হ'ল মান আখাজা ইয়াসমাউ দোয়া আতিফি, অৰ্থাৎ ল'ৰাজনৰ প্ৰাৰ্থনা কোনে শুনিছিল? ল'ৰাজনৰ প্ৰাৰ্থনা কোনে শুনিছিল? আমি জানো যে ল'ৰাজনৰ প্ৰাৰ্থনা এজন মানুহে শুনা পাইছিল, এইটো হোৱাৰ ৰাজুল। 13 নম্বৰ কোৱেশ্যনটো হ'ল লিমাজা জাৰা খলিদ গুৱাহাটী, অৰ্থাৎ খলিদে গুৱাহাটীলৈ কিয় গৈছিল? গুৱাহাটীলৈ কিয় ভ্ৰমণ কৰিছিল? খলিদে গুৱাহাটীলৈ কিয় ভ্ৰমণ কৰিছিল বা কিয় গৈছিল? আমি জানো যে খলিদে গুৱাহাটীলৈ যে গৈছিল নিজৰ কাৰ্যালয় বা অফিচৰ কামৰ বাবে গুৱাহাটীলৈ গৈছিল। 14 নম্বৰ কোৱেশ্যনটো হ'ল যে আইয়ু খেদমত তুৰিদুহা মিন্না, অৰ্থাৎ আমাৰ পৰা আপুনি কি সহায় বিচৰা, কি সেৱা বিচৰা? মান ক্বালা হাজা ওয়ালিমান, এই কথাখিনি কোনে কৈছিল আৰু কাক কৈছিল? যে আইয়ু খেদমতি তুৰিদুহা মিন্না, এই কথাখিনি কোনে কাক কৈছিল? আমি জানো যে এই কথাখিনি হোটেলৰ কৰ্মচাৰীজনে কাক কৈছিল? খলিদক কৈছিল। তাৰপিছত আছে 15 নম্বৰ লাষ্ট কোৱেশ্যন, এইটো হ'ল 15 নম্বৰ। 15 নম্বৰটো হ'ল যে মাজা ফাআলা নামির বাদা ফাতাহা বাবুল কাবাস, অর্থাৎ লোহার পিঞ্জোড়া, ঠিক আছে, এই যে পিঞ্জোড়া যে আছে, পিঞ্জোড়া লোহার পিঞ্জোড়াৰ দুৱাৰখন খোলাৰ পিছত বাঘটোৱে কি কৰিছিল? এইটো তোমালোকৰ যে শেষৰ যিটো 12 নম্বৰ পাৰ্ট, এই পাৰ্টৰ পৰা কোৱেশ্যনটো আহিছে যে মাজা ফাআলা নামিৰ, অৰ্থাৎ নামিৰু বাদা ফাতাহা বাবুল কাবাস, অৰ্থাৎ পিঞ্জোড়াৰ দুৱাৰখন খোলাৰ পিছত বাঘটোৱে কি কৰিছিল? আমি জানো যে পিঞ্জোড়াৰ দুৱাৰখন খোলাৰ পিছত বাঘটোৱে জঁপিয়াই পৰিছিল মানুহজনক খাবলৈ। চ' এয়া আছিল তোমালোকৰ কোৱেশ্যন 15টা, অৰ্থাৎ 2016 চনত 15টা কোৱেশ্যন আহিছে। 15টা কোৱেশ্যনৰ ভিতৰত মাত্ৰ 10টা লিখিবলৈ কোৱা হৈছে। প্ৰত্যেকটা কোৱেশ্যনত 2 মাৰ্ক কৰি আছে। তেনেহ'লে 10টা যদি কোনোবাই লেখে তেনেহ'লে ফুল মাৰ্ক 20 মাৰ্ক পাব। এতিয়া আমি ইয়াৰ এনচাৰখিনি ইয়াত আমি উল্লেখ কৰিছোঁ, আপোনালোকে ভালদৰে চাই লওক। ইয়াত প্ৰশ্নসমূহৰ উত্তৰ, অৰ্থাৎ আমি যে 15টা কোৱেশ্যন আলোচনা কৰিলোঁ, এই 15টা কোৱেশ্যনৰ এনচাৰখিনি ইয়াত চিৰিয়েল ৱাইজত দিয়া আছে, নাম্বাৰ ৱাইজত দিয়া আছে। আপোনালোকে এইটো অলপ ভালদৰে চাই ল'ব, ঠিক আছে। মই এইবিলাক নকওঁ আৰু ক'লে ভিডিঅ'টো আৰু ডাঙৰ হৈ যাব, আপোনালোকে এনেই চাই ল'ব। আৰু যদি বিশেষকৈ কাৰোবাৰ যদি প্ৰয়োজন হয় PDF-টো, আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰাৰ পিছত মই কৈ দিম কেনেকৈ ভিডিঅ'বিলাক অৰ্থাৎ PDF-বিলাক আপুনি পাই যাব। চ' আমি আলোচনা কৰোঁ, এনে খালি পঢ়ি দিওঁ আলহামদুলিল্লাহি ফি সূৰাতিল ফাতিহা, অৰ্থাৎ আমি আলোচনা কৰিছোঁ যে 1 নম্বৰ কোৱেশ্যনৰ যিটো এনচাৰ আছে, সমস্ত প্ৰশংসা কাৰ বাবে কৰা আছে? আল্লাহৰ বাবে। ইয়াত এনচাৰ ইয়াত দেওয়া আছে, এইটো হ'ল মেইন এনচাৰ। আমি ইয়াত মেইন এনচাৰখিনি কৈ দিছোঁ, এইটো হ'ল মেইন এনচাৰ, গতিকে এইটো কোৱেশ্যনৰ লগত মিলাই লিখিব লাগিব। আৰু 2 নম্বৰ কোৱেশ্যন যেটা আছে আপোনালোকে ওপৰত চালে পাই যাব। এইটো 2 নম্বৰ কোৱেশ্যনৰ মেইন এনচাৰখিনি এইটোৱে, ইয়াতে আব্বাদু। আৰু কোনোবাই যদি এইটো লেখে তেনেহ'লে নহ'ব, এইটো কোৱেশ্যনৰ লগত সজাই লিখিব লাগিব। আৰু 2 নম্বৰ কোৱেশ্যনৰ এনচাৰখিনি যদি কোনোবাই খালি ইয়াতে আব্বাদু লেখে তেনেহ'লে এইটো ৰাইট হ'ব। আৰু 3 নম্বৰ কোৱেশ্যনটোতো এইটো হাদিছ, এইটো গোটেইখিনি লিখিব লাগিব। আৰু 4 নম্বৰ যিটো কোৱেশ্যন আছে, এই কোৱেশ্যনৰ এনচাৰখিনি যদি কোনোবাই এইটো লেখে, এইটোৰ পৰা যদি কোনোবাই লেখে আৰু এইটো ৰাইট হৈ যাব। এই বাকীখিনি যদি কোনোবাই নিলেখে তথাপিও এইখিনি লিখিলে এনচাৰখিনি সঠিক হৈ যাব। আৰু 5 নম্বৰ যিটো আছে, 5 নম্বৰটো গোটেইখিনি লিখিব লাগিব, এইটো 5 নম্বৰ গোটেইখিনি লিখিব লাগিব, 5 নম্বৰটো গোটেইখিনি লিখিব লাগিব। তাৰপিছত 6 নম্বৰ কোৱেশ্যনটো কোনোবাই যদি খালি এইটো লাটো লেখে তথাপিও এনচাৰখিনি হৈ যাব। তাৰপিছত 7 নম্বৰ কোৱেশ্যন, 7 নম্বৰ কোৱেশ্যনটো এইটো গোটেইখিনি লিখিব লাগিব,
এইটো গোটেইখিনি লিখিব লাগিব। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো এইটো গোটেইখিনি লিখিব লাগিব, ঠিক আছে। 9 নম্বৰ কুৱেশ্যনটো এইটো গোটেইখিনি লিখিব লাগিব। মই কৈছোঁ না যে সালিম আৰু সুমনে কিয় আনন্দিত হৈছিল, এই যে ফাৰিহা সালিম আৰু সুমনে আনন্দিত হৈছিল বিমাঞ্জৰিল হুকুল, অৰ্থাৎ খেতি পথাৰ দৃশ্য চাই। আৰু 10 নম্বৰ কুৱেশ্যনটো এনে একেবাৰে শ্বৰ্ট দি আছে, তবিবু ডক্টৰ। 11 নম্বৰ কুৱেশ্যনটো আৰু সৰু, এইটোৰ নাম লিখিলে হৈ যাব। 12 নম্বৰ কুৱেশ্যনটো হ'ল যে আখাজা ৰাজুলু ইয়াসমাউ দোৱাতিবু, এইটো কোনোবাই যদি খালি আৰু ৰাজুলু লেখে তথাপি আনচাৰখিনি হৈ যাব। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো এইটো গোটেইখিনি লিখিব লাগিব কুৱেশ্যনৰ লগত সজাই। তাৰপিছত 14 নম্বৰ আৰু 15 নম্বৰ কুৱেশ্যনটো হ'ল যদি 14 নম্বৰ কুৱেশ্যনটো যদি এইটো গোটেইখিনি লিখিব লাগিব। এইটো কুৱেশ্যনটো কৈছিল কোনে কাক কৈছিল কথাখিনি, এইটো কৈছিল যে মুৱাজ্জিফু কৰ্মচাৰীজনে, অৰ্থাৎ হোটেলৰ কৰ্মচাৰীজনে কাক কৈছিল, খালিদক। আৰু 15 নম্বৰ কুৱেশ্যনটো এইটো গোটেইখিনি লিখিব লাগিব। এইটো কুৱেশ্যনৰ লগত মিল আছে, মেক্সিমামে শব্দবোৰ কুৱেশ্যনৰ লগত মিল আছে। চ' আজি আমি ইমানতেই ভিডিঅ'টো শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'টো লৈ আহিম। আজি আমি যিটো আলোচনা কৰিলোঁ এইটো হ'ল 2016 চনৰ কুৱেশ্যন, আহিবলগীয়া কুৱেশ্যন। ইয়াৰ পিছত আমি যিটো আলোচনা কৰিম এইটো হ'ল 2017। চ' এনেকৈ 2025লৈকে আমি গোটেইখিনি আলোচনা কৰিম। এইবিলাক হ'ল প্ৰথম কেটাগৰী, অৰ্থাৎ গল্পৰ পৰা প্ৰশ্নসমূহ। তাৰপিছত ছেকেণ্ড কেটাগৰী, এনেকৈ পাৰ্ট ৱাইজত বা ছিৰিজ ৱাইজত গোটেইখিনি আমি আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ লগত থাকিলে এই গোটেইখিনি ভিডিঅ'বোৰ আপোনালোকে পাই যাব।